ধুবুৰীত আকৌ মিয়াৰ গুণ্ডাগিৰি চৰকাৰী মহিলা বিষয়াক আক্ৰমণৰ ধৃষ্টতা দেখুৱালে মিয়াই ধুবুৰী আৰু আতানি চক্ৰ বিষয়া ৰঞ্জুমণি দত্তৰ ওপৰত আক্ৰমণ আমিৰ আলী নামৰ এটা মিয়া দালালৰ ভূমিৰ কামৰ বাবে চক্ৰ বিষয়াগৰাকীক প্ৰথমে হেঁচা প্ৰয়োগ কৰিছিল আৰু তাৰ পৰৱৰ্তী সময়ত তেওঁক ভাবুকি দিছিল কিন্তু ৰঞ্জুমণি দত্ত নামৰ চক্ৰ বিষয়াগৰাকীয়ে দালাল আমিৰ আলীৰ কথামতে কাম নকৰাৰ বাবে বিষয়াগৰাকীৰ ওপৰত আক্ৰমণ চলাই তেওঁৰ গাড়ীও ভাঙি দিছিল অফিস যোৱাৰ পিছত মই অফিসৰ ষ্টাফ বিলাকৰ লগত এখন মিটিঙত আছিলো তেনেতে 12 মান বজাত এজন আমিৰ আলী নামৰ লোক গৈ মোৰ ৰুমত প্ৰৱেশ কৰি তেওঁ ডিমাৰ্কেশন কৰি দিব লাগে তেওঁৰ প্ৰাইভেট মাটিত তেনেকুৱা এটা দাবী তোলে তো সেইখিনি সময়ত মোৰ লগতে লাটমণ্ডল বহিয়ে আছিলে কনচাৰ্ন লাটমণ্ডল তেখেতক মই ক'লো যে তেওঁক আকৌ একবাৰ মাপি দিলে হ'ল তাৰপিছত তেওঁ নামানে তেওঁ উগ্ৰমূৰ্তি ধাৰণ কৰিছে তেওঁ কয় আপুনি আজি গৈ মোৰ মাটিটো মাপি দিবই লাগিব আপুনি যদি আজি গৈ মোৰ মাটিটো মাপি নিদিয়ে তেতিয়াহলে মই আপোনাৰ গাড়ীটো ভাঙি দিম মোৰ অফিস ৰুমৰ চেম্বাৰতে মোৰ ষ্টাফৰ সন্মুখতে তেওঁ কৈছে যে আপুনি যদি আজি মোৰ লগত গৈ মোৰ মাটি মাপি নিদিয়ে তেতিয়াহলে মই আপোনাৰ গাড়ীটো ভাঙি দিম তেওঁ গাড়ীত শিলগুটিৰে আঘাত কৰি মোৰ ফ্ৰণ্টৰ গ্লাছখন গাড়ীখনৰ গোটেই ভাঙি দিছে এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে কাৰ পৃষ্ঠপোষকতাত বা দুঃসাহসত এনেদৰে মিয়া দালালে আক্ৰমণ কৰিবলৈ ধৃষ্টতা দেখুৱালে এগৰাকী চৰকাৰী বিষয়াক আতানি থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে দালাল আমিৰ আলীক গাড়ী ভাঙিছে মই আৰু এটা ডিচিৰ ওচৰত আমি এটা নিজৰ প্ৰাণ বচাবলৈ আতানিৰ চক্ৰ বিষয়াগৰাকীয়ে কাৰ্যালয় এৰি ধুবুৰীলৈ পলায়ন কৰিবলগীয়া হৈছে কি এক ভয়ংকৰ পৰিস্থিতিৰ এতিয়া সৃষ্টি হৈছে ধুবুৰীত যি সময়ত মিয়াৰ জনগাঁথনিয়ে খিলঞ্জীয়াৰ অস্তিত্বলৈ ভাবুকি কঢ়িয়াই আনিছে সেই সময়ত ধুবুৰীত সংঘটিত এই ঘটনাই সচকিত কৰিছে আমাৰ খিলঞ্জীয়া সমাজক ভাল মহিলা এটা ধুনীয়া এটা সাৰ্কেল অফিচাৰ আমি পোৱাৰ পিছতো যদি এনেকুৱা যদি খিলঞ্জীয়া যিবোৰ নহয় যিবোৰ আমাৰ ৰহংগীয়াৰ আৰু বাংলাদেশৰ পৰা অহা যিটো অত্যাচাৰ যেটা শুরু হয়েছে এইটো আমি দেখা পাইছো মুখ্যমন্ত্রীর লগে গোটে অসম আছে প্রত্যেকটো জাতি আছে আমি বাহিৰৰ কেতিয়াও দাদাগিৰি মানি নলওঁ বাহিৰত যিয়ে হওক ন কিয় কোনো বাংলাদেশী রোহিঙ্গা মুছলমানৰ কেতিয়াও দাদাগিৰি অসমত নচলিব আজি এনেকুৱা এটা সিচুৱেশ্যন হৈ গ'ল ধুবুৰী জিলাত মানে আজি ইমান সোমাই গ'ল ভিতৰত আমি যি আজি চাই আছো চকুৰে আৰু চৰকাৰো এইটো চাই কিনে চৰকাৰো এইটো ব্যৱস্থা কৰাৰ কাৰণে এইটো কিবা উপায় কৰি আছে আৰু আমাৰ আস্থা আছে মুখ্যমন্ত্ৰীৰ ওপৰত মুখ্যমন্ত্ৰীয়ে ধুবুৰী জিলাৰ কাৰণে কি এটা ব্যৱস্থা কিবা না কিবা এটা ব্যৱস্থা কৰি কিনে এই যিবোৰ বাংলাদেশী মুছলমান সেইবোৰক মিয়াবোৰক ওলোৱাৰ কাৰণে নিশ্চয় সফলতা লাভ কৰিব ভয়ংকৰ হাৰত বৃদ্ধি হৈ অহা মিয়াৰ জনগাঁথনিয়ে এনেদৰে এতিয়া ঠায়ে ঠায়ে বিপদাপন্ন কৰিব খিলঞ্জীয়াৰ অস্তিত্বক ধুবুৰীত মিয়াৰ এনে গুণ্ডাগিৰিৰ বিৰুদ্ধে সৰব হ'ল খিলঞ্জীয়া ৰাইজ যে আমাৰ লোৱাৰ আসামত অবৈধ প্ৰব্ৰজনকাৰী মিয়াৰ যিটো দপদপনি বঢ়িছে পৰহি দিনা এইটো এটা প্ৰমাণ অসমৰ কাৰণে গোটেই অসমৰ কাৰণে এইটো এটা প্ৰমাণ যে এজনী আমাৰ থলুৱা আমাৰ খিলঞ্জীয়া এজনী মানে অফিচাৰ লেডি অফিচাৰ তেওঁৰ ওপৰত আক্ৰমণ কৰা হ'ল মানে আক্ৰমণ কৰাৰ যিটো ঘটনা আমি চালো এইটো এটা অসমৰ কাৰণে প্ৰমাণ যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা কথাখিনি যে আজি প্ৰতিফলন হৈ আছে এই ধৰণে যদি আমাৰ অবৈধ প্ৰব্ৰজনকাৰী মিয়াৰ আগ্ৰাসন চলি থাকে আমি অসমৰ খিলঞ্জীয়া মানুহ যিখিনি আমি আছো আজি যুগৰ পৰা যুগ এইখিনিৰ কাৰণে আমাৰ মানে সাহিত্যৰ সংকট আহি যাব আজিৰ ডেটত যিটো আগ্ৰাসন আছে সেইটো ৰোধ কৰিব নোৱাৰিলে অদূৰ ভৱিষ্যতত আমাৰ নেক্সট জেনাৰেশ্যনৰ কাৰণে এটা থ্ৰেট হৈ যাব এইটো যি আমাৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে যেটো আশংকা কৰিছিলে যে মিয়াৰ যেটো আগ্ৰাসন এইটো এই ঘটনাটোৱে হুঁচাই এইটো বেছি দূৰ যাব নালাগে আজি এইটো নহলে নকৰিব সাহস কৰিব নোৱাৰিলে হয় কেমেৰা পাৰ্চন অমিতৰ সৈতে ধুবুৰীৰ পৰা ৰাজীৱ চৌধুৰীৰ সহযোগত ব্যুৰ ৰিপৰ্ট নিউজ লাইভ